Hello everyone, এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত ক'বলৈ গৈ আছো ডকুমেন্টছৰ বিষয়ে। আপোনালোকে যদি এছাম পুলিচ নতুবা এডিআৰই এক্সামিনেশ্যন দিবলৈ গৈ আছে বা ইন্টাৰভিউ দিবলৈ গৈ আছে, তেতিয়াহ'লে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। বহুখিনি কথা গম পাব ভিডিঅ'টোৰ জৰিয়তে, গতিকে স্কিপ নকৰিব। তো চাওক, এতিয়া যদি আপোনালোকে অসম চৰকাৰৰ যিকোনো ধৰণৰ চাকৰিৰ কাৰণে আবেদন কৰে বা চাকৰি ইন্টাৰভিউ দিবলৈ যায়, তেতিয়াহ'লে আপোনালোকৰ এটা নতুন ডকুমেন্টছৰ প্ৰয়োজন হ'ব। সেইটো হৈছে PRC। আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে অলৰেডি ঘোষণা কৰি দিলে যে আপোনালোকক এতিয়া বৰ্তমান PRCৰ প্ৰয়োজন হ'ব। আগতে যেতিয়া আমি ইন্টাৰভিউ দিছিলোঁ, তেতিয়া আমাৰ ক্ষেত্ৰত PRCৰ কোনো প্ৰয়োজন হোৱা নাছিলে। আমি PRC আছিলে যদিও আমি তাত প্ৰয়োজন হোৱা নাছিলে, আমি দিয়া নাছিলোঁ। কিন্তু বৰ্তমান যিকোনো ধৰণৰ চাকৰিত যদি আপোনালোকে এপ্লাই কৰে বা চাকৰি যদি ইন্টাৰভিউ দিবলৈ যায়, এছাম পুলিচ হওক, এডিআৰই হওক বা যিকোনো ধৰণৰ চৰকাৰী চাকৰি যদি এপ্লাই কৰে, তেতিয়াহ'লে আপোনালোকৰ প্ৰয়োজন হ'ব PRCখন। PRC মানে হৈছে পাৰ্মানেণ্ট ৰেচিডেন্ট চাৰ্টিফিকেট। সেই চাৰ্টিফিকেটখন আপোনালোকৰ প্ৰয়োজন হ'ব বৰ্তমান। যিসকলৰ PRC নাই, তেখেতসকলে বৰ্তমান বনাই লওক। কাৰণ অসম পুলিচৰ যদি ইন্টাৰভিউ দিবলৈ গৈ আছে, কেইটামান মাহ মাজত আছে, 2.5 মাহমান আমাৰ হাতত সময় আছে। গতিকে এই সময়খিনিতে আপোনালোকে উলিয়াই লওক PRCখন। PRCৰ কাৰণে আপোনালোকে অনলাইন কৰিব পাৰে। অনলাইন কৰি তাত কিছুমান ডকুমেণ্টছৰ প্ৰয়োজন হ'ব PRC উলিয়াবৰ কাৰণে। সেই ডকুমেণ্টছখিনি যুগুত কৰি ৰাখক আৰু তাৰ পাছত আপোনালোকে PRCৰ কাৰণে এপ্লাই কৰক আৰু PRCখন উলিয়াই লওক। কাৰণ আপোনালোকৰ অসম পুলিচ বুলিয়ে নহয়, এডিআৰইৰো যদি ইন্টাৰভিউ দিবলৈ যায়, তাত আপোনালোকৰ PRCখন প্ৰয়োজন হ'ব। গতিকে এতিয়াই বনাই লওক। আৰু এডিআৰইৰ এক্সাম হ'ব ছেপ্টেম্বৰত। অক্টোবৰত আমাৰ এছাম পুলিচৰ ফিজিকেল হ'ব। গতিকে সেই সময়লৈকে বৰ্তমান বহুখিনি সময় আছে। আপোনালোকে PRCখন ধুনীয়াকৈ উলিয়াই ল'ব পাৰিব। যিসকলৰ PRC নাই, তেখেতসকলে সেই কথাটো গুৰুত্ব দিয়ক, PRCখন উলিয়াই লওক। তাৰ পাছত মষ্ট ইম্পৰ্টেণ্ট ডকুমেণ্টছ হৈছে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যিখন চাৰ্টিফিকেট আছে। যিসকলৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ চাৰ্টিফিকেটখন 2 জানুৱাৰীৰ আগতে এপ্লাই কৰা আছিলে, তেখেতসকলে নতুনকৈ ৰিনিউ কৰি ল'ব লাগিব। যদি ৰিনিউ কৰা নাই, তেতিয়াহ'লে ৰিনিউ কৰি লওক। আপোনালোকৰ যদি ৰিনিউ কৰা নাই, সেইখন আৰু আপোনালোকৰ প্ৰযোজ্য নহ'ব। গতিকে বৰ্তমান 15 আগষ্টলৈকে সময় আছে। 15 আগষ্টৰ আগতে আপোনালোকে সেইখন ৰিনিউ কৰি লওক। তাৰপিছত চাওক বন্ধুসকল, আপোনালোকৰ বহুতৰেই ডকুমেণ্টছত নামবিলাক ভুলকৈ আছে। মোক বিভিন্নজনে কমেণ্ট কৰিছে, আপোনালোকৰ মাজৰ বহুকেইজনে কমেণ্ট কৰিছে যে তেখেতসকলৰ এডমিট কাৰ্ডত নামটো ভুলকৈ আছে, কিছুমানৰ চাৰ্টিফিকেটত নামটো ভুলকৈ আছে, কিছুমানৰ মাক দেউতাকৰ নামটো ভুলকৈ আছে। চ' যিসকলৰ তেনেকুৱা প্ৰব্লেম হৈ আছে, এতিয়া সময় আছে সেই নামখিনি কাৰেকশ্যন কৰাত গুৰুত্ব দিয়ক। সেই নামখিনি কেনেকৈ কাৰেকশ্যন কৰিব পাৰি সেইটো মাথা মাৰক। কাৰণ সময় যিখিনি আছে, সেই সময়খিনিত আপোনালোকে যদি এই কামখিনি কৰি লয়, তেতিয়াহ'লে আপোনালোকে এই নিৰ্বাচন প্ৰক্ৰিয়াটোৰ পৰা বাতিল হৈ আহিব নালাগে। আপোনালোকে এই যিটো ইন্টাৰভিউ দিবলৈ গৈ আছে, তাৰ পৰা যাতে বাহিৰ হৈ আহিব লগা নহয়। কাৰণ আপোনালোকৰ আধাৰ কাৰ্ডৰ নাম এটা বেলেগ থাকিব, এডমিটৰ নামটো বেলেগকৈ থাকিব। আপোনালোকৰ কম্পিউটাৰত সেইটো এডজাষ্ট নহয় বা কম্পিউটাৰত সেইটো একচেপ্ট নহয়। গতিকে সেই কথাটোত গুৰুত্ব দিয়ক। আপোনালোকে যদি আপোনালোকৰ নামটো ভুলকৈ আছে, আপোনালোকৰ যদি মা দেউতাৰ নাম ভুলকৈ আছে, সেই নামটো শুধৰণি কৰাত আপোনালোকে গুৰুত্ব দিয়ক। আৰু বাই চান্স যদি এতিয়া আপোনালোকে সেই ডকুমেণ্টছখিনিৰে বাই চান্স চাকৰি পায়ো যায়, তাৰ পাছত কিন্তু আপোনালোকৰ সমস্যা হ'ব। যেতিয়া আপোনালোকে অফিচিয়েল কামবিলাক কৰিব লাগিব, অফিচত আপোনালোকৰ নামটো যেতিয়া মিল নাথাকিব, আপোনালোকৰ যদি মাৰ নামটো যদি এখন ডকুমেণ্টছত বেলেগকৈ আছে, এখনত বেলেগকৈ আছে, আপোনালোকৰ সেই লিংকটো নাথাকিব। গতিকে আপোনালোকৰ যদি চাকৰি পোৱাৰ পিছত নমিনি নেম দিব দিয়ে, আপোনালোকৰ যদি মাৰ নমিনি হিচাপে মাক যদি ৰাখিব বিচাৰে, তেতিয়াহ'লে আপোনালোকৰ হয়তো নেমটো যদি ভুলকৈ থাকে বা নিমিলে, তেতিয়াহ'লে হয়তো নমিনি ৰাখিব নোৱাৰিব পাৰে। চ' সেনেকুৱা বিভিন্ন ধৰণৰ প্ৰব্লেম আহে আৰু আমাৰ লগৰে বহুতৰ তেনেকুৱা প্ৰব্লেম মই দেখা পাইছোঁ। গতিকে সেইকাৰণে কৈছোঁ, আপোনালোকৰ যদি এতিয়া নামটো ভুল হৈ আছে, শুদ্ধ কৰাত গুৰুত্ব দিয়ক। এতিয়াও সময় আছে, শুদ্ধ কৰাত গুৰুত্ব দিয়ক। আৰু লাষ্টত কৈছোঁ, আপোনালোকৰ যেতিয়া ইন্টাৰভিউ হ'ব, যেতিয়া আপোনালোকে ইন্টাৰভিউ দিবলৈ যাব, তেতিয়া আপোনালোকে সেই যিখিনি ডকুমেণ্টছ আছে, গোটেইখিনি অৰিজিনেল ডকুমেণ্টছ লৈ যাব। লগতে এটা ফটোকপি লৈ যাব, জেৰক্স কপি এটা আৰু অৰিজিনেল ডকুমেণ্টছখিনি। সেইখিনি আপোনালোকে ইন্টাৰভিউ দিবলৈ যাওঁতে নেৰিব। যদি আপোনালোকে ইয়াৰ যিখিনি অৰিজিনেল ডকুমেণ্টছ আছে, এটাও যদি ডকুমেণ্টছ এৰি থৈ যায়, তেতিয়াহ'লে কিন্তু আপোনালোকক হয়তো বাহিৰ কৰি দিব পাৰে। ডকুমেণ্টছ ভেৰিফিকেশ্যন আপোনালোকৰ নহ'ব। গতিকে অৰিজিনেল ডকুমেণ্টছখিনি আৰু এটা জেৰক্স কপি, এইখিনি আপোনালোকৰ লগত ৰাখিব। তাৰপিছত ইন্টাৰভিউ দিবলৈ যাব। গতিকে আজিৰ ভিডিঅ'টোত এইখিনি আছিলে। যদি ভিডিঅ'টো ভাল পাইছে, তেতিয়াহ'লে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে। আৰু মই এনেকুৱা ভিডিঅ' আগলৈকে লৈ আহিম। গতিকে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো পুনৰ এটা নতুন ভিডিঅ' লৈ আহিম। তেতিয়ালৈকে থেংক ইউ।